জলা কলা 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 জলা কলা। নমস্কাৰ, জলাকলা খবৰৰ সৈতে ষ্টুডিঅ'ত মই নকওঁ দিয়ক, ঘৰত এটা মাতে, কলেজত এটা মাতে, ষ্টুডিঅ'ত এটা মাতে, ডাইৰেক্ট খবৰলৈ আহোঁ। যিহেতু আপোনালোকে গম পায় যে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা আৰম্ভ হ'ব লৈছে, গতিকে আমাৰ ষ্টুডিঅ'ত দুগৰাকী পৰীক্ষাৰ্থী আছে। আহকচোন তেওঁলোকৰ লগত আমি চিনাকি হওঁ। এয়া মোৰ লেফ্ট ছাইডে ধেমালিতে ধুমুহা, ৰাইট ছাইডে আছে ভুলতে জন্ম হোৱা। আপোনাৰ পৰা জানিব বিচাৰিছো, যিহেতু আপুনি বহুতবাৰ মেট্ৰিক দিছে, গতিকে আপোনাৰ মেট্ৰিকৰ অভিজ্ঞতা কেনেকুৱা? ধন্যবাদ প্ৰশ্নটিৰ বাবে। আচলতে অভিজ্ঞতা বুলি ক'ব গ'লে আমি এটা গৌৰৱ অনুভৱ কৰোঁ। যিহেতু মই এনে এখন ঘৰত ডাঙৰ দীঘল হৈছোঁ য'ত মোৰ মায়ে ২৭ বাৰ মেট্ৰিক দিছে, মোৰ দেউতাই প্ৰায় ২৫ বাৰ মেট্ৰিক দিছে, গতিকে প্ৰায় হাফ চেঞ্চুৰী সমান মেট্ৰিকৰ অভিজ্ঞতা মা দেউতাৰ আছে, আৰু মোৰ নিজৰো ৭-৮ বছৰ হৈছে মেট্ৰিক দিয়া। অভিজ্ঞতাৰ ফালৰ পৰা আমি সম্পূৰ্ণ ভঁৰাল আমাৰ ঘৰখনত ভৰ্তি হৈ আছে, আমি গৌৰৱ অনুভৱ কৰোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ মাজেৰে যদি আপোনালোকে চায়, যদি বা বাতৰি যদি বা আপোনালোকে গ্ৰাউণ্ড জিৰ' লেভেলৰ ৰিপৰ্টত যদি যায়, দেখা পাব পৃথিৱীত হয়তো আমি একমাত্ৰ পৰিয়াল যাৰ এই অভিজ্ঞতা আছে। আৰু আপোনালোকে ইচ্ছা কৰিলে আমাক এই ক্ষেত্ৰত এৱাৰ্ড বঁটাৰ কথা কৈছোঁ, বঁটাও দিব পাৰে। কিন্তু যিহেতু আজিকালি বঁটা বাহনৰ যুগ, আৰু বঁটা এটা পাবলৈ কাৰ মন নাযায়, আমিও আশা কৰোঁ। বাকী আপোনালোকৰ কথা, কিন্তু অভিজ্ঞতা বুলি ক'ব গ'লে আমি যদি আজি চিনেমা হোৱাত আমিতো অস্কাৰো পালোঁ হয়। গতিকে আপোনালোকে দেখিলে এখেতৰ মেট্ৰিকৰ অভিজ্ঞতাৰ কথা। এতিয়া আহকচোন আমি আনজনৰ পৰা জানো। মোৰ অভিজ্ঞতা বুলিবলৈ এতিয়া মোৰ সন্মুখত বহি থকা ভুলতে জন্ম হোৱা পৰীক্ষাৰ্থীজনে সকলোখিনি কথা কৈছে। আৰু মোৰ যি অভিজ্ঞতা, মোৰ অভিজ্ঞতা ইমানেই ভঁৰাল গোট খাই আছে, বুজাব নোৱাৰোঁ আপোনালোকক। মোৰ ককা, আজু ককাহঁতৰ দিনৰ পৰাই প্ৰত্যেকে ১০০ বাৰকৈ মেট্ৰিক দিছে। গতিকে অভিজ্ঞতা আপোনাক সেইটো লিখি শেষ কৰিব পৰা নাযাব। অভিজ্ঞতাৰ কথা আকৌ যদি মই ক'বলৈ যাওঁ, প্ৰায় এটা বছৰে লাগি যাব। গতিকে মই আপোনালোকক এইখিনি ইমানকৈ বহলাই ক'ব বিচৰা নাই। ক'লে হয়তো বহুত বেছি কোৱা যেন লাগিব। ভাৰতীয় ৰিজাৰ্ভ বেংকটো যিমান ডাঙৰ, মোৰ অভিজ্ঞতা তাতকৈ বহুত বেছি বুলি ক'লেও ভুল কোৱা নহ'ব। গতিকে আপোনালোকে দেখিলেই এওঁলোকৰ অভিজ্ঞতাৰ কথা। এওঁলোকৰ নিচিনা দুগৰাকী পৰীক্ষাৰ্থী পাই আমি খুব আনন্দিত হৈছোঁ। এতিয়া জানো আহক নকলৰ কথা। এতিয়া আপোনাৰ পৰা জানো, নকলৰ বিষয়ে আপুনি কি ক'ব বিচাৰিছে? আচলতে সঁচাকৈ বৰ আনন্দিত হৈছোঁ আজি এই আপোনালোকৰ চেনেলৰ মাধ্যমলৈ আহি পেলাই। চাওক, নকল এটা এনেকুৱা বস্তু, আজি মানুহৰ দিন ৰাতি সলনি হয়, মানুহৰ যুগ সলনি হয়, ডিজিটেল মাধ্যম আহিছে, কিন্তু নকল এক এনেকুৱা আপুৰুগীয় সম্পদ যাৰ অবিহনে আমি পৰীক্ষাৰ কথা পৰিকল্পনাই কৰিব নোৱাৰোঁ, শিক্ষাৰ কথা পৰিকল্পনাই কৰিব নোৱাৰোঁ। আৰু আমিতো এটা সময়ত মা দেউতাই কোৱাৰ কথা, তেওঁলোকৰ দিনত তেওঁলোকে কয়লা ইস্ত্ৰিৰে নকল লিখি ইস্ত্ৰি কৰি জাপি জাপি থয়। এতিয়া যিহেতু আমি প্ৰিণ্টিং প্ৰেছ আহিলে, ডিজিটেল মাধ্যম আহিলে, নকল সেইভাৱে আগতে মাহঁতে কোৱা মতে তেওঁলোকৰ দিনত বোলে প্ৰায় 6 মাহমানৰ আগৰ পৰা নকল লিখিবলৈ আৰম্ভ কৰে। কেতিয়াবা তিতি মেলি গ'লে বা মাটিত পৰি গ'লে আকৌ ধুই মেলি শুকুৱায়ো। কিন্তু আমাৰ দিনত আমি এতিয়া বেছি সময় নালাগে, এমাহমান লাগে। এতিয়া মই হয়তো চাওঁচোন, অহাবাৰ গ্ৰন্থমেলাত মই মুকলিও কৰিব পাৰোঁ, নকলৰ এখন কিতাপেই বনাইছোঁ। আৰু চাগে ময়ে প্ৰথম হ'ম যে নকলৰ ওপৰত কিতাপ লিখি হয়তো সাহিত্য একাডেমী বঁটাৰ বাবে আশা কৰিছোঁ। কাৰণ মই বঁটা বোলা বস্তুটো মই বৰ শ্ৰদ্ধা কৰোঁ, বঁটা লাগেই গতিকে নকলৰ অবিহনে পৰীক্ষা কেতিয়াও সম্ভৱ হয় বুলি নাভাবোঁ। আৰু আন পৰীক্ষাৰ্থীৰ দৰে ময়ো নকলৰ ব্যৱস্থাটো কৰিছোঁ, আৰু নকলৰ ব্যৱস্থাৰ জৰিয়তে আশা ৰাখিছোঁ যে অসমৰ ভিতৰতেই আপোনালোকৰ চেনেল এটা ভাল খবৰ দিব যে নকলৰ জৰিয়তে এটা সাংঘাতিক প্ৰশান্ত মহাসাগৰ সমান মই ৰিজাল্ট কৰিব পাৰিম বুলি। ধন্যবাদ। এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি কি কয়? মই কি ক'ম, তেখেতে কৈছে, তেখেতে অকল নিজৰ কথাখিনিকে ক'লে। মইতো তেখেতকৈ অভিজ্ঞতাটো মোৰ বেছি, কাৰণ ১০০ বছৰ মই মেট্ৰিক দিছোঁ। ১০০ বছৰ মেট্ৰিক দিয়া মানুহজনৰ কিমান অভিজ্ঞতা হ'ব, আৰু নকলৰ অভিজ্ঞতা তাতকৈ বহুত বেছি। আৰু নকল মই পাছিয়ে পাছিয়ে যোগান ধৰোঁ। এতিয়া মই ধৰিব পৰা মোৰ সেইখিনি অভিজ্ঞতা হৈ গ'ল। আৰু মোৰ লগতে মই আন ৪০জনক বা আন 10জনক কেনেকৈ মই ধ্বংস কৰিব পাৰোঁ, ধ্বংস পথলৈ নিব পাৰোঁ, মই এইটো প্ৰায় চেষ্টা কৰি আছোঁ। আৰু নকল মোৰ লগত যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে, মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই তলত নাম্বাৰ দি দিম, মোৰ যোগাযোগ নাম্বাৰ। তেওঁলোকে পৰীক্ষা আগে আগে মোৰ লগত যোগাযোগ কৰিলে মই সকলোখিনি সুবিধা কৰি দিম। আপুনি কি ৪০জন 10জনৰ নকল ছাপ্লাই কথা কৈছে? ইতিমধ্যে মই বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতিছোঁ, আৰু তেওঁলোকে মোক অৰ্ডাৰো কৰিছে
হয় মই উল্লেখ কৰা নাই যে নকলটো মই ছাপ্লাই কৰোঁ বুলি, কাৰণ মই নিজক জহাই ভাল নাপাওঁ আপোনাৰ নিচিনাকৈ, গম পাইছেনে? মই অলৰেডি 2-3 ট্ৰাক পাঞ্জাৱ বডি নকল ছাপ্লাই গুদামত সাজু কৰি থৈছোঁ। এই ঠকহে, আপুনি বৰ উস্তাদি। মই কলতহে কথা এষাৰ ক'বলৈ পালে, তাৰ আগত জানো আপুনি ক'লে? কথাবোৰ সেইবোৰে, মই এখেতৰ লিখাকে উস্তাদি নামাৰোঁ। আপুনি তাক উস্তাদি কৈছে, মই যিটো অৰিজিনেল অভিজ্ঞতা সেই কথাটো কৈছোঁ আপোনাক। কেনে মোৰ ফালৰ পৰাতো মই অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ। অভিজ্ঞতা আপুনি মিছাই কৈছে নে সঁচাই কৈছে প্ৰমাণ নাই ন, কিন্তু আমাৰ মা দেউতা জিন্দা হৈ আছে, আমি দেখাব পাৰোঁ। 100 বছৰ আমাৰ আপুনি সংখ্যালে নাযাব, আপুনি কোৱালিটিলৈ যাওক। সংখ্যালে কিয় কৈছে? আমাৰ মুক্তিযুঁজৰ পেঞ্চনাৰ আছে আমাৰ। পেঞ্চনাৰ থাকিব পাৰে, কিন্তু মেট্ৰিক দিয়া অভিজ্ঞতাৰ যিটো ষ্টেণ্ডাৰ্ড মেইনটেইন আমাৰ পৰিয়ালৰ বাহিৰে বেলেগ কোনো মেইনটেইন কৰিব পৰা নাই। আপোনাৰ উইনচেন পেনৰ পৰা লিখিছোঁ, আপুনি কি কথা ক'ব? আপুনি উইনচাঙে লিখে, হিউৱেন চাঙে লিখে, সেইটো আপোনাৰ কথা, কিন্তু কোৱালিটিটো মেইন, কোৱালিটিটো হৈছে মেইন, গম পাইছেনে? বেছি আপুনি ইয়াত এইখন কি কোৱালিটি আছে আপুনি শুনক, গোটেই জলাকলা ডিষ্ট্ৰিক্টত সুধি চাওক যে মোৰ কোৱালিটি কিমান আছে। আপোনাৰ কোৱালিটি দেখিয়ে গম পালোঁ আপোনাৰ কি কোৱালিটি আছে। আপুনি কোৱালিটিলৈ নাযাব, আপুনি টানি দিলে দীঘল হোৱা, এৰি দিলে ছুটি হ'ব নহয়। আপোনালোক পিছতহে আপুনি কথাষাৰ উত্থাপন কৰিছে। আপুনিতো মোক জোকাই লৈছে, মই প্ৰথমে একো কোৱাই নাছিলোঁ আপোনাক। আপুনিতো একদম এনেকুৱা কৈ দিছে যেনেকৈ দাম পাৰহে গোটেই নকল চাপ্লাই। বেছি কথা নক'ব, একেবাৰে মৰিয়াই মূৰ চুৰ ভাঙি পেলাম, গম পাইছে? এইখিনিতে আমি এটি বাণিজ্যিক বিৰতি লৈছো। বিৰতিৰ পিছত পুনৰ আপোনালোকক আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছো। এতিয়া আমি জানিম তেওঁলোকৰ প্ৰিপাৰেশ্যনৰ বিষয়ে। প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনাৰ প্ৰিপাৰেশ্যন কেনেকুৱা? মই প্ৰিপাৰেশ্যন মানে কৰিছোঁ এনেকুৱা ধৰণে, মই ৰাতিপুৱা যেতিয়া হেৰি কৰোঁ ন, হেৰিত কৰি থাকোঁতে মই দৰ্জাখনত মানে গোটেই মোৰ কিতাপখন লগাই থৈ দিওঁ চেল টেপ মাৰি আঠা দি, আৰু মই তাৰ পৰা প্ৰত্যেকটো পেগাপ মানে চাই গৈ থাকোঁ। আৰু হেৰিটো মানে কি ক'ম আৰু, হেৰি কেতিয়াবা হেৰি কৰিবলৈ মানে ধুবলৈকে পাহৰি থাকোঁ আৰু, বুজিছে? আৰু আপুনি কি ক'ব ইয়াৰ বিষয়ে? আচলতে কি, মই ধৰক ইমান দীঘলীয়াকৈ পঢ়িব লগা হোৱা নাই, যিহেতু আপোনালোকে গম পায় ৰিচেণ্টলি সৰস্বতী পূজা হৈ গৈছে, আৰু সৰস্বতী পূজাত মই মা সৰস্বতীৰ লগত ৰিল চিল বনাইছোঁ, আৰু তেওঁক মই জানো যে ডিজিটেল মাধ্যমক কৈছোঁ মই যুগৰ লগত চলা মানুহ, আৰু তেওঁলোকে যে ৰিল চিল বনাইছোঁ বা সৰস্বতী পূজাক লৈ বিভিন্ন ৰিল বনাইছোঁ, গতিকে সৰস্বতী মা মোৰ লগত আছেই। তথাপিও প্ৰাথমিক পৰ্যায়ত বা আমি আনুষ্ঠানিকভাৱে যিখিনি পঢ়িব লাগে বা কৰিব লাগে সেইখিনি আমি কৰি আছোঁ, কিন্তু প্ৰিপেৰেশ্যন বুলি ক'বলৈ মই ধৰক এনেকুৱা হোৱা নাই যে কিবা এটা কৰিবলৈ গৈ নিজৰ হেৰি দিবলৈ পাহৰিছোঁ, এনেকুৱা 420 কাম মোৰ ধৰক হোৱা নাই। মই মাৰ লগত ৰিল বনাই থৈছোঁ, যেতিয়া মোৰ ৰিলে ধৰক এটা কানেকশ্যন আহি যাব, তেখেতে মোক সৰুৰ পৰা যেতিয়াই বিচাৰোঁ যে মোক ফেইল কৰাই আছে, গতিকে মই ইমান বিশেষকৈ সেই কথাক লৈ মই ইমান গুৰুত্ব নিদিওঁ। গতিকে প্ৰিপেৰেশ্যন ভাল বুলিয়ে ক'ব লাগিব। পঢ়িব লাগিব, নকৰিতো মোৰ কথা, মোৰ প্ৰিপেৰেশ্যন মই কৰিছোঁ, আপুনি ক'বলৈ কোন? আপুনি মহা উস্তাদিহে। মই নাই, প্ৰত্যেকবাৰ আপুনি মাজত মাত মাতি আছে, কিন্তু কথাটো বেয়া হ'ব। কিন্তু আপুনি উস্তাদি মাৰিছে কাৰণে মাত মাতিছোঁ। মই মাৰিছোঁ নে আপুনি মাৰিছে? আৰে কাক কথা ক'বলৈ আহিছে? কথা কৈছোঁ, কি কথা ক'ব? কেলে ক'ব আপুনি তেনেকৈ? আঙুলি মাৰ কথা কওক, আঙুলি ভাঙি যাব। 5টা আঙুলি তোৱাই পেলাই আপোনাক কম। একদম পবিত্ৰ মজিয়াত বহি আছোঁ, কিন্তু মই এইখন পবিত্ৰ মজিয়া বুলি মই অথনিৰ পৰা সন্মান কৰি আছোঁ আপোনাক। প্ৰতিটো কথাত আপুনি আহিছে, আপুনি ইমান আহি আপুনি অচিন গুণ্ডা, আপুনি এটা গুণ্ডা হয়। আপুনি মোক কথা ক'বলৈ সুবিধা নিদিয়ে। গুণ্ডা হয়, আপোনাক মই কথা নিদিওঁ। কিহত গুণ্ডা দেখিলে আপুনি? চেহেৰা এইটো ইমান ধুনীয়া চেহেৰা, আপুনি দাড়িয়ে চাৰিয়ে গ'লে গুণ্ডা। দাড়ি দেখিলে মানুহ গুণ্ডা হয় নেকি? পৰীক্ষা দিব এটা দাড়ি থাকে নেকি? কথা ক'ব লাগিছে। দাড়ি দিয়া মানুহ মানে মানুহ নহয় মানে। মই কিন্তু এবাৰ উঠিলে দিগদাৰ আছে। আপোনাৰ দাড়ি নাই, আপুনি গাই মোৱা। মোৰ এইখিনি আছে, কিন্তু তোমাৰ গুণ্ডা নিচিনা ৰখা নাই মই। আপুনি নাঙল মাটি মাৰিবহে, আপোনাৰ দাড়ি ওলাব। দিয়ক, কথা বেছি নক'ব, মই কিন্তু উঠিলে দিগদাৰ আছে। কি কৰিব আপুনি? কি কৰিব? কি কাটি মই মই উঠা নাই, কিন্তু চাওক আপুনি হাত কি গাঁৱত উঠি দিম, মই কৰিছোঁ মোৰ গাঁৱত উঠি দিম। আজিৰ বাতৰি ইমানতে সামৰণি মাৰিছো। যিহে দেখিছো আৰু ইয়াত থাকিলে দাঁত মোৰ যাব, মোৰ তলতো দেখিছো দাঁত দুপা ইমান পৰি আছে, কাৰোবাৰ নাজানো কাৰ হয়। গতিকে পিছলে আকৌ লগ পাম। আজিৰ কাৰণে ইমানেই, ধন্যবাদ। আচলতে এইটো আমাৰ ধেমালি ভিডিঅ' আছিল, আৰু কোনো নকলৰ ব্যৱহাৰ নকৰিব, আৰু আমি আশা ৰাখিছোঁ সকলোৰে পৰীক্ষা ভাল হওক, আৰু সকলোৱে প্ৰথমবাৰতেই সুন্দৰকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক পৰীক্ষাই হওক সোনকালে মাক দেউতাকে প্ৰত্যেকে আশা কৰা দি ভাল ৰিজাল্ট কৰি পাছ হওক। গতিকে শেষত সকলোকে পুনৰবাৰ আমাৰ তৰফৰ পৰা সমূহ পৰীক্ষাটোলৈ শুভেচ্ছা জনালোঁ। আৰু যিসকলে ফেচবুকত চাই আছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। যিসকলে ইউটিউবত চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।